তলৰ পৰিস্থিতিবিলাকৰ লগত জড়িত সংখ্যাৰ তালিকাবিলাকৰ কোনবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিব আৰু কিয় কৰিব ঠিক আছে সমান্তৰ প্ৰগতি কেতিয়া গঠন হয় যদিহে সিহঁতৰ প্ৰত্যেকটো নাম্বাৰৰ মাজৰ যেটো আমাৰ সাধাৰণ অন্তৰ আছে সেই সাধাৰণ অন্তৰটো সমান হ'ব লাগিব ঠিক আছে সাধাৰণ অন্তৰ যদি সমান থাকে তেতিয়া সেই সংখ্যাবিলাকৰ তালিকাখিনিক আমি সমান্তৰ প্ৰগতি বুলি ক'ম ঠিক আছে এতিয়া আমি কোৱেশ্চন আনসাৰখিনি কৰিলে আমি গম পাম প্ৰথম কোৱেশ্চনটো দিয়া আছে যে প্ৰথম কিলোমিটাৰত টেক্সি ভাড়া 15 টকা প্ৰথম কিলোমিটাৰ টেক্সি ভাড়া কিমান 15 টকা তাৰ পিছৰ প্ৰতি অতিৰিক্ত কিলোমিটাৰত 8 টকাকৈ হলে প্ৰতি কিলোমিটাৰৰ অন্তত টেক্সি ভাড়া উলিয়াব লাগে ঠিক আছে টেক্সি ভাড়াটো দিয়া আছে আমাক 15 টকা প্ৰথম কিলোমিটাৰ কিমান দিয়া আছে 15 টকা আমি বুজি লওঁচোন বাৰু কোৱেশ্চনটো কি বুলি কৈছে যে প্ৰথম কিলোমিটাৰত ধৰি লৈছো আমাৰ আমি এ পইণ্টৰ পৰা ধৰিছো বি পইণ্টলৈ গৈছো ইয়াত আছে আমাৰ 1 কিলোমিটাৰ এই 1 কিলোমিটাৰ প্ৰথম কিলোমিটাৰত আমি দিব লাগে 15 টকা ঠিক আছে আকৌ মোৰ মন গৈছে মই বি পা ধৰি লৈছো সি লে গৈছো আকৌ বি আৰু সি মাজতো ধৰি লৈছো 1 কিলোমিটাৰ তেতিয়া আমি বি পা সি লে যেতিয়া যাম তেতিয়া আমি অলৰেডি তো 15 টকা দিছোৱে আকৌ বি পা যেতিয়া সি লে যাম তেতিয়া আৰু 8 টকা এক্সট্ৰাকে দিব লাগিব তেতিয়া তাৰ মানে কিমান দিব লাগিব 15 + 8 ইকুৱেল টু কিমান পামগে 23 মানে আমি এ পা যেতিয়া সি লে ডাইৰেক্ট যাম তেতিয়া আমি টোটাল 23 টকা দিব লাগিব কথাটো হলে হেতু হ'ব আকৌ ধৰিছো মোৰ মন গৈছে সি পা ধৰিছো ডি লে গৈছো আকৌ সি পা ডি লৈ 1 কিলোমিটাৰ আছে ইহঁতৰ মাজত তেতিয়া মই আকৌ এই 23 টকা লগত আৰু 8 টকা যোগ কৰিব লাগিব তেতিয়াহে মই ডি লকে যাব পাৰিমগে এৰ পৰা আকৌ 8 টকা যোগ কৰিলে মই কিমান পামগে 31 रुपीस এটা বুজি পাইছনে যে এ পা বি লে যাওঁতে 1 কিলোমিটাৰ আছিল সেই 1 কিলোমিটাৰ প্ৰথমতে মই 15 টকা দিবই লাগে তাৰ পিছত আকৌ বি পৰা যেতিয়া সি লে যাম তেতিয়া আৰু 1 কিলোমিটাৰ যাবলৈ হলে আমি 15 লগত আৰু 8 টকা যোগ কৰিহে যাব পাৰিম এক্সট্ৰাকে মানে মই 8 টকা ভৰিম আৰু তেতিয়া 15 টকাৰ লগত 8 টকা যোগ কৰিলে মই 23 টকা দিব লাগিব হয়নে বুজি পাইছনে তাৰপিছত আকৌ যদি সি পা যদি ডি লে যাওঁ তেতিয়া আকৌ 23 টকা লগত আগৰ 23 টকাৰ লগত আৰু 8 টকা যোগ দিব লাগিব তেতিয়াহে মই 31 টকা তাত দিবই লাগিব এই কোৱেশ্চনটোকে আমি এতিয়া কেনেকৈ সলভ কৰিম লিখিম কেনেকৈ মানে এতিয়া দিয়া আছিল যে প্ৰথম কিলোমিটাৰত ভাড়া 15 টকা হ'ব আকৌ দ্বিতীয় কিলোমিটাৰত কিমান হ'ব 15 যোগ 8 23 টকা হয়নে তৃতীয় কিলোমিটাৰত আকৌ কিমান হ'বগে 23 টকা যোগ 8 টকা 31 টকা এতিয়া আমি সংখ্যাৰ তালিকা কি পালো বাৰু ইয়াত 15 পালো ইয়াত 23 পালো ইয়াত 31 পালো এইকিটা মই লিখি লৈছো 15 23 31 এতিয়া চালো যে এটো হৈছে প্ৰথম পদ এটো হৈছে দ্বিতীয় পদ এটো হৈছে তৃতীয় পদ হ'ব এতিয়া এই সংখ্যাৰ তালিকাখনো মই সমান্তৰ প্ৰগতিত আছে বুলি মই কেতিয়া কম এই সমান্তৰ প্ৰগতিত আছে নে নাই মই কেতিয়া কম যদিহে ইহঁতৰ সাধাৰণ অন্তৰকিটা কি হয় সমান হয় সাধাৰণ অন্তৰ কেনেকৈ উলিয়াও আমি সাধাৰণ অন্তৰ কেনেকৈ উলিয়াইছিলো যে সাধাৰণ অন্তৰ কেনেকৈ উলিয়াইছিলো ডি ইকুৱেল টু কেনেকৈ উলিয়াও a2 - a1 মানে দ্বিতীয় পদৰ পৰা প্ৰথম পদ প্ৰথমতে মাইনাস কৰিছো a2 - a1 কৰি চাওঁচোন কিমান পাওঁ a2 - a2 ভ্যালু আছে 23 - a1 ৰ ভ্যালু আছে 15 কিমান পাম ইহঁতৰ পৰা এটো মাইনাস কৰি 8 পালো আকৌ ধৰিছো মই 3 নম্বৰ পদৰ পৰা দ্বিতীয় পদটো মাইনাস কৰিম 3 নম্বৰ পদৰ পৰা মই ধৰিছো দ্বিতীয় পদটো মাইনাস কৰিছো কিমান পাম তৃতীয় পদটো আছে 31 23 31 - 23 যদি মাইনাস কৰো কিমান পাওঁ 8 পাইছো ইয়াতো চালো যে 8 ওলাইছে ইয়াতো চালো 8 ওলাইছে গতিকে ই এটা সমান্তৰ প্ৰগতি গঠন কৰিব ইয়াত লিখি দিলে হৈ গ'ল হয় ই সমান্তৰ প্ৰগতি গঠন কৰিব সমান্তৰ প্ৰগতি গঠন কৰিব বুজি পাইছনে যদি ইয়াত কিবা বুজি পোৱা নাই মোক তেতিয়া কমেন্ট কৰি জনাবা হ'ব নেক্সট আহিছো আমি কোৱেশ্চন নম্বৰ 2 লে আহিছো কোৱেশ্চন নম্বৰ 2 কি দিয়া আছে যে এটা গেছ সিলিন্ডাৰৰ পৰা ভেকুৱাম পাম্প এটাই এবাৰত সিলিন্ডাৰত থকা বায়ু 1/4 অংশ নিষ্কাশন কৰিলে সেই সিলিন্ডাৰটোত প্ৰতিবাৰ নিষ্কাশনৰ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণ ঠিক আছে এই সিচুৱেশনটো আমি বুজিবলৈ চেষ্টা কৰিছো কিনো কৈছে যে ধৰিছো আমাৰ এটা সিলিন্ডাৰ আছে এটো ধৰিছো আমাৰ সিলিন্ডাৰ আছে এই সিলিন্ডাৰটোৰ পৰা কি কৈছে এটা ভেকুৱাম পাম্প লগাই আমি কি কৈছে ইয়াৰ পৰা আমি নিষ্কাশন কৰিছো
বায়ু আমি কি কৈছোঁ নিষ্কাশন কৰিছোঁ উলিয়াই দিছোঁ যে এবাৰ যেতিয়া আমি পাম্প কৰিম তেতিয়া ইয়াত যিমানখিনি আমাৰ বায়ু আছিলে তাৰ পৰা কিমান অংশ ওলাই যাব বোলে প্ৰত্যেকবাৰতে 1/4 অংশকে ওলাই যাব হ'ব বুজি পাইছনে মই যদি ধৰি লওঁ ইয়াত থকা এই বায়ুৰ আয়তন যদি মই ধৰি লৈছোঁ 100 কিমান ধৰি লৈছোঁ 100 যদি 100 বুলি ধৰোঁ তেতিয়া মই যেতিয়া ফাৰ্ষ্ট টাইম যেতিয়া ইয়াৰ পৰা এবাৰ ভেকুৱাম কৰিম ফাৰ্ষ্ট টাইম ভেকুৱাম কৰিলে এই 100ৰ পৰা মই কিমান মাইনাছ কৰিব লাগিব 100ৰ 1/4 অংশ মানে বুজি পাইছনে এই 100ৰ কিমান কৰিব লাগিব 1/4 অংশ কৰিব লাগিব 100 ইনটু 1/4 মানে কিমান হ'ব 25 তাৰ মানে মই এবাৰত কিমান উলিয়াম এই গোটেইখিনিৰ পৰা 25টো মই ইয়াৰ পৰা মাইনাছ কৰিব লাগিব 100ৰ পৰা 25 গ'লে কিমান থাকে 75 থাকে বুজি পাইছনে যে এটা সিলিন্ডাৰ আছে সিলিন্ডাৰটোৰ পৰা আমি ভেকুৱাম কৰি ইয়াৰ পৰা আমি এবাৰ ভেকুৱাম কৰিলে ইয়াৰ পৰা কিমান অংশ বায়ু ওলাই যায় 1/4 অংশ ইয়াৰ পৰা বায়ু ওলাই যায় এই কুৱেশ্যনটোকে আমি কেনেকৈ কৰিম চাওঁচোন যে ধৰা হ'ল যে সিলিন্ডাৰটোত আৰম্ভণিতে থকা বায়ুৰ আয়তন কিমান ধৰি লৈছোঁ আমি 100 বুলি ধৰি লৈছোঁ তাৰপিছত প্ৰথমবাৰ যেতিয়া আমি নিষ্কাশন কৰিছিলোঁ প্ৰথমবাৰ নিষ্কাশনৰ পিছত বায়ুৰ আয়তন ঠিক আছে বায়ুৰ আয়তন প্ৰথমতেতো 100 আছিলে তাৰ পৰা আমি কিমান আঁতৰাব লাগিব কিমান আমি ৰিমুভ কৰিব লাগিব যে 1/4 টাইমছ অফ কিমান 1/4 টাইমছ অফ 100 অৰিজিনেলি মানে প্ৰথমতে আছিলে 100 এই 100ৰ পৰা আমি তাৰ 1/4 টাইমছ আমি ৰিমুভ কৰিব লাগিব বা উলিয়াই দিব লাগিব কাৰণ 1/4 টাইমছ মানে কিমান হ'বগে 1/4 ইনটু 100 তাৰমানে কি হ'ব 4 100ক কিমান টাইম যাব 25 বাৰ যাব তাৰমানে আমি এইটো এনসাৰটো কিমান পামগে 100 minus 25 which is equal to 75 বুজি পাইছো না তাৰমানে আমাৰ যেটো সিলিন্ডাৰ আছেগে প্ৰথমবাৰ যেতিয়া ভেকুৱাম কৰিলো তেতিয়া ইয়াৰ পৰা 1/4 অংশ যেতিয়া ওলাই গৈছিলে তেতিয়া ইয়াত কিমান আছেগে এতিয়া 75 হে আছেগে প্ৰথমবাৰ ভেকুৱাম কৰোতে হ'ব বুজি পাইছনে তাৰ নেক্সটটো চাওঁচোন যে দ্বিতীয়বাৰ নিষ্কাশন যেতিয়া কৰিম দ্বিতীয়বাৰ নিষ্কাশনৰ পিছত তেতিয়া বায়ু আয়তন কিমান থাকিবগে দ্বিতীয়বাৰ নিষ্কাশন কৰিলে ইয়াতো এতিয়া 75 হে আছে এতিয়া 75 ৰ পৰা আমি এই 75 ৰ 1/4 টাইমছ আমি মাইনাছ কৰিব লাগিব গম পাইছনে 1/4 অংশ 1/4 অংশ ঠিক আছে কেনে কৰিব লাগিব যে এতিয়া 75 minus 1/4 4 যেতিয়া আমি 75 ক আমি যেতিয়া ক্যান্সেল আউট কৰিম কিমান পামগে প্ৰায় 18.75 কিমান পালোগে আমি 18.75 হে পালোগে আমি ওকে এতিয়া আমি কিমান কৰিব লাগিব 75 minus 18.75 হয়নে তেতিয়া আনসাৰটো কিমান হ'বগে ইকুৱেল টু 56.25 হে আমি পালোগে দ্বিতীয়বাৰ যেতিয়া আমি নিষ্কাশন কৰিছিলো তেতিয়া আমি কিমান পালোগে 56.25 এটা বুজি পাইছো না বাৰু যে আমি আৰম্ভণিতে সিলিন্ডাৰটো ধৰি লৈছিলো 100 আছিল আয়তন বায়ুৰ আয়তন ইয়াত 100 আছিল তাৰপিছত কি কৰিব লাগে যে প্ৰথমবাৰ যেতিয়া আমি নিষ্কাশন কৰিম তেতিয়া কি হ'ল যে এই 100ৰ পৰা এই গোটে 100ৰ পৰা কিমান অংশ যাব 1/4 অংশ যাব তাৰ মানে কি 100 minus 1/4 into 100 বুজি পাইছনে 4 100ক 20 টাইমছ গল 25 টাইমছ গল 100 minus 25 100ৰ পৰা 25 গলে কিমান থাকে 75 থাকে তাৰপিছত দ্বিতীয়বাৰ যেতিয়া আমি আকৌ নিষ্কাশন কৰিছিলো তেতিয়া আৰু ইয়াত কিমান আছেগে সিলিন্ডাৰটোত 75 হে আছেগে এটা 75 ৰ পৰা আমি 1/4 টাইমছ অফ 75 মাইনাস কৰিব লাগিব 75 minus 1/4 টাইমছ অফ 75 4 75 ক আমি ক্যান্সেল আউট কৰিলে প্ৰায় আমি 18.75 18.75 আমি পামগে ঠিক আছে এটো 75 minus 18.75 75 ৰ পৰা যদি 18.75 মাইনাস কৰিম কিমান পাম 56.25 পাম এতিয়া আমি সংখ্যাকিটা কি পালো সংখ্যা তালিকা এখন কি পালো 100 পালো প্ৰথম সংখ্যাটো 100 তাৰ পিছত আমি 75 পালো কমা তাৰ পিছত কিমান পালো 56.25 পালো এনেকৈ এখিনি পাই গৈ থাকিম হল এতিয়া মই এতিয়া সমান্তৰাল প্ৰগতি গঠন কৰিব নে নকৰে কেতিয়া কম যদিহে ইহতৰ সাধাৰণ অন্তৰকিটা কি হ'ব সমান হ'ব এতিয়া উলিয়াইছিলো আমি কেনেকৈ উলিয়াইছিলো যে সাধাৰণ অন্তৰ কেনেকৈ উলিয়াম সাধাৰণ অন্তৰ d ইকুৱেল কেনেকৈ a2 minus a1 দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰি চাম দ্বিতীয় পদ কিমান পালো 75 minus 100 কিমান পাম 75 ৰ পৰা 100 মাইনাস কৰিলে আমি পাম 25 ঠিক আছে এবাৰ মই থাৰ্ড
টাৰ্মৰ পৰা ছেকেণ্ড টাৰ্ম মাইনাছ কৰি চাওঁচোন বাৰু থাৰ্ড টাৰ্ম মাইনাছ ছেকেণ্ড টাৰ্ম মাইনাছ কৰি চাওঁচোন কিমান পাওঁ থাৰ্ড টাৰ্ম কিমান আছে 56.25 মাইনাছ 75 মানে দ্বিতীয় পদ এইটো যদি মাইনাছ কৰোঁ কিমান পামগৈ আমি 18.75 মাইনাছ 18.75 পাম এতিয়া চালোঁ যে ইয়াত সাধাৰণত ডি এইটো ওলালে ইয়াত সাধাৰণত ডি এইটো ওলালে তাৰমানে ইয়াত সাধাৰণ অন্তৰকেইটা সমান হোৱা নাই মানে আমাৰ নিৰ্দিষ্ট সংখ্যাটো সমান হোৱা নাই গতিকে ই সমান্তৰ প্ৰগতি গঠন নকৰে বছ এনেকৈ লিখিলে হৈ যাব এটা কুঁৱা খান্দোতে প্ৰথম মিটাৰৰ খৰচ 150 টকা আৰু তাৰপিছত প্ৰতি মিটাৰত 50 টকাকৈ লাগিলে প্ৰতি মিটাৰ খন্দাৰ পিছত কুঁৱা খন্দাৰ খৰচ ঠিক আছে এই চিটুৱেশ্যনটো চাওঁচোন কিনো কৈছে যে আমাক দিয়া আছে এটা কুঁৱা আমি খান্দিব লাগে কুঁৱা যেতিয়া খান্দিছিলোঁ যে প্ৰতি মিটাৰত প্ৰথম মিটাৰ আমি যেতিয়া খান্দিছিলোঁ এই ধৰিছোঁ 1 মিটাৰ খান্দিছিলোঁ তেতিয়া 1 মিটাৰত খৰচ কৰোঁতে খান্দোতে আমাৰ খৰচ হৈছিলে 150 rupees ঠিক আছে নেক্সট যেতিয়া মিটাৰ আমি খান্দিছিলোঁ ছেকেণ্ড মিটাৰ 2 মিটাৰটো যেতিয়া খান্দিছিলোঁ তেতিয়া এই 150 লগত আৰু খৰচ এক্সট্ৰাকৈ বাঢ়ি যায় 50 টকা বাঢ়ি যায় কিমান বাঢ়ি যায় 50 টকা বাঢ়ি যাব তেতিয়া আমি 50 যদি প্লাছ কৰি দিওঁ কিমান পামগৈ 200 rupees 200 rupees মানে আমি দিব লাগিব হ'ল ঠিক আছে আকৌ যেতিয়া আমি নেক্সট 3 মিটাৰ খান্দিমগৈ আকৌ যেতিয়া 1 মিটাৰ বঢ়াই দিম তেতিয়া আকৌ এই 200ৰ লগত আকৌ 50 টকা এটা আমি বঢ়াব লাগিব তেতিয়া আকৌ কিমান হ'বগৈ আমাৰ 250 টকা হ'বগৈ ঠিক আছে এই চিটুৱেশ্যনটো আমি ইয়াত বুজিবলৈ চেষ্টা কৰোঁচোন যে 1 মিটাৰ খান্দোতে খৰচ 150 rupees 2 মিটাৰ খান্দোতে কিমান হ'বগৈ 150 প্লাছ 50 মানে প্ৰতি মিটাৰত 50 টকাকৈ বাঢ়ি যায় কিমান হ'বগৈ 200 টকা হ'বগৈ ঠিক আছে লিখাখিনি এইখিনিহে লিখিবা নেক্সট 3 মিটাৰ খান্দোতে খৰচ কিমান হ'বগৈ এতিয়া আমি 200 টকা হ'ল এতিয়া 2 মিটাৰ খান্দোতে আৰু 50 টকা বাঢ়ি যাব কিমান হ'বগৈ তেতিয়া 250 টকা হ'ব বুজি পাইছেনে এতিয়া সংখ্যাৰ তালিকাখন কি পালোঁ এটা 150 পালোঁ 200 পালোঁ 250 পালোঁ 150 200 250 এনেকৈ আমি সংখ্যাৰ তালিকা পাই গৈ থাকিম এতিয়া ইয়াত চালোঁ যে এইটো প্ৰথম পদ এইটো দ্বিতীয় পদ এইটো হৈছে তৃতীয় পদ এতিয়া আমি ইয়াৰ সাধাৰণ অন্তৰকেইটা উলিয়াই চাম সাধাৰণ অন্তৰ কেনেকৈ উলিয়াইছোঁ দ্বিতীয় পদ মাইনাছ প্ৰথম পদ দ্বিতীয় পদ কিমান আছিলে 200 মাইনাছ 150 কিমান পালোঁ ইয়াত 50 পাইছোঁ আকৌ এবাৰ তৃতীয় পদটো চামচোন তৃতীয় পদৰ পৰা আমি দ্বিতীয় পদটো মাইনাছ কৰি চাওঁচোন কিমান পাওঁ 250 মাইনাছ 200 250 মাইনাছ 200 তাৰমানে কিমান হ'ব 250 পৰা 200 যেতিয়া যাব কিমান থাকিবগৈ 50 ইয়াত চালোঁ যে সাধাৰণ অন্তৰকেইটা কি হৈ আছে ইকুৱেল হৈ আছে সাধাৰণ অন্তৰ দুইটা ইকুৱেল মানে নিৰ্দিষ্ট সংখ্যাটো আমি 50 পালোঁ গতিকে ই সমান্তৰ প্ৰগতি গঠন কৰিব সমান্তৰ প্ৰগতি গঠন কৰিব হ'ব ঠিক আছে নেক্সট কুৱেশ্যনলৈ যাওঁ আমি নেক্সট আমি 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে 10,000 টকা বছৰি 8% মিশ্ৰ সুতৰ কম্পাউণ্ড ইণ্টাৰেষ্ট হাৰত জমা কৰিলে সেই একাউণ্টত প্ৰতি বছৰে থাকিব লগা ধনৰ পৰিমাণ কিমান ঠিক আছে আমি এইটো বুজিবলৈ চেষ্টা কৰিম এতিয়া অ'কে আমাৰ মূলধন কিমান দিয়া আছে মূলধন আমাক দিয়া আছে 10,000 টকা আৰু ইণ্টাৰেষ্ট কিমান ল'ব লাগিব কৈছে 8% হয়নে সুত কিমান 8%কৈ আমাৰ সুত ল'ব দিছে ঠিক আছে আমি কি আছিলে আমাৰ মিশ্ৰ সুত আমি মিশ্ৰ সুত কেনেকৈ উলিয়াওঁ বা কম্পাউণ্ড ইণ্টাৰেষ্ট কেনেকৈ উলিয়াইছিলোঁ কম্পাউণ্ড ইণ্টাৰেষ্ট আমি কেনেকৈ উলিয়াইছিলোঁ A equal to amount P principal 1 plus rate of interest 100 power time ঠিক আছে এইটো আমাৰ ফৰ্মুলা আছিলে এতিয়া আমি ইয়াত পুট কৰিলে হৈ গ'ল ভেলুকেইটাত যে আমাৰ মূলধন কিমান আছিলে 10,000 পুট কৰিলোঁ 1 প্লাছ কিমান ইণ্টাৰেষ্ট ল'ব দিছে আৰু মানে হৈছে ইণ্টাৰেষ্ট সুত কিমান 8% ডিভাইডেড বাই 100 টাইম আমি প্ৰথম বছৰৰ কাৰণে যদি চাওঁ প্ৰথম বছৰ 1 বছৰৰ কাৰণে যদি চাওঁ তেতিয়া কি হ'ব ইয়াত আমি টাইমৰ জেগাত কিমান পাতিব লাগিব 1 পাতিব লাগিব এনেকৈ ঠিক আছে 10,000 এইটো যদি মই এতিয়া লসাগু লওঁ 100 হৈ গ'ল 100 প্লাছ 8 108 ওপৰত 1 আছে হ'ল এতিয়া দুটা শূন্য আছে দুটা শূন্য ইয়াত দুটা শূন্যৰ লগত কাটি দিম ঠিক আছে থাকিলে 100 ইনটু 108 এই দুটাকে যদি মই মাল্টিপ্লাই কৰি দিওঁ কিমান পাওঁ 108 শূন্যকেইটা দুটা আছে
দুটা শূন্য ইয়াত পাতি দিলে হৈ গ'ল তেতিয়া প্ৰথম বছৰত তেতিয়া আমাৰ মূলধন কিমান থাকিবগে 10,800 ঠিক আছে বুজি পাইছো চাগে এইটো বস্তুটো আমি ক্লাছ 8 মানতে পাই অহা বস্তু নেক্সট আমি এতিয়া আমি 2 বছৰ পাছত থকা মূলধন কিমান থাকিব এটা 2 বছৰত চাম এতিয়া ঠিক আছে 2 বছৰত চাম এতিয়া একেই ফৰ্মুলা 10,000 into 1 plus আমাৰ ফুট দিয়া আছে 8 divided by 100 এটা টাইমটো কিন্তু চেঞ্জ হৈ যাব এতিয়া প্ৰথম বছৰৰ কাৰণে 1 বছৰৰ কাৰণে চাইছিলো কাৰণে 1 দিছিলো এটা 2 বছৰৰ কাৰণে চালে ইয়াত কিমান দিব লাগিব 2 দিব লাগিব 10,000 1 plus 8 by 100 তাৰ মানে 100 ওপৰত 108 into স্কয়াৰ মানে কিবাৰ পূৰণ থাকিব লাগিব ইয়াত দুবাৰ থাকিব লাগিব 108 into 100 108 মানে কিমান হ'লগে 100 হ'লগে দুবাৰ পূৰণ কৰিব লাগিব কাৰণ ইয়াত স্কয়াৰ আছে কাৰণে ইয়াত আমি দুবাৰ পূৰণ কৰিছো এতিয়া তলত শূন্য দুটা আছে ইয়াত দুটা কাটি দিলো ইয়াৰ দুটা লগত আমি কাটি দিলো থাকিলে কিমান 108 into 108 হে আছেগে এতিয়া 108 দুটা হৈ গ'ল দুটা মাল্টিপ্লাই কৰিলে আমি কিমান পামগে 11,664 কিমান পালো 11,664 হে পালো এটা আমি সংখ্যা তিনিটা কি পালোগে 10,000 10,800 11,664 আমি সংখ্যাৰ তালিকাখন লিখি লওঁচোন 10,000 10,800 11,664 এনেকৈ আমি পাই গৈ থাকিম হয়নে এইটো হৈছে প্ৰথম পদ এইটো হৈছে দ্বিতীয় পদ এইটো হৈছে তৃতীয় পদ এতিয়া আমি সাধাৰণ অন্তৰকেইটা নিৰ্ণয় কৰি চাম সাধাৰণতে কেনেকৈ উলিয়াইছিলোঁ দ্বিতীয় পদ মাইনাছ প্ৰথম পদ দ্বিতীয় পদ আছে 10,800 মাইনাছ 10,000 তাৰমানে কিমান 10,000 গুচি গ'ল 800 থাকিলেগে নেক্সট আকৌ এবাৰ চাম তৃতীয় পদৰ পৰা দ্বিতীয় পদ মাইনাছ কৰি চাম তৃতীয় পদ মাইনাছ দ্বিতীয় পদ কৰি চাওঁ 11,664 মাইনাছ 10,800 যদি মাইনাছ কৰি চাওঁ কিমান পামগে আমি 864 পামগে হল বুজি পাইছনে এতিয়া চালো যে ইয়াৰ সাধাৰণ অন্তৰকেইটা সমান হোৱা নাই তেতিয়া আমি কি লিখিম ই সমান্তৰ প্ৰগতি গঠন নকৰে কি লিখিম ই সমান্তৰ প্ৰগতি গঠন নকৰে